জুবিন দানে কেনেকুৱা ৰেকৰ্ডিং কৰে সিদিনাখন যদি জুবিন দাই যদি মোৰ গানটো নেগালেহেঁতেন এটা ডিছত জুলি এলবামটো চাগে আজি মোৰো চিনাকিটো ক'ৰবাত থাকিলেহেঁতেন মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত চাহ বাগিচা অধ্যুষিত অঞ্চলৰ পৰা গৈ অসমৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গানৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰা ল'ৰাজনৰ কথা যাক জুবিন গাৰ্গে এখন মঞ্চ দি থৈ গৈছিল জুবিন গাৰ্গৰ কাৰণে এজন গায়ক হিচাপে তেওঁ স্বীকৃতি পাইছিল অসমৰ ৰাইজে যাক আঁকোৱালি লৈছিল তেওঁ হৈছে মৰিয়নিৰ অনিল চৰেণ তেওঁৰ লগত সজীৱ হৈ আছে জুবিন গাৰ্গৰ বিভিন্ন মিঠা স্মৃতি জুবিন গাৰ্গৰ সৈতে একেলগে মঞ্চত কটোৱা কাহিনী হৃদয়ৰ একোণত সজীৱ কৰি থৈ দিয়া জুবিনদাৰ কাহিনীয়ে বাৰুকৈ আমনি কৰে অনিলক তিনিবাৰ লগ পাইছোঁ আৰু তিনিবাৰ সেইটো মোৰ ভাগ্য আছিলে চাগে সেইখিনি পালোঁ তিনিবাৰ আপোনাৰ যেতিয়া অডিঅ' কাম যেতিয়া কৰিলোঁ তেতিয়া পাইছিলোঁ যোৱা বছৰ তাৰ আগবছৰ পাইছিলোঁ তিনিচুকীয়াত এটা অনুষ্ঠান একেলগে আমি কৰিছিলোঁ জুবিন দাৰ আগত কৰিলোঁ তাৰপিছত আমি কৰিলোঁ এনেকৈ একেটা ষ্টেজতে তাৰপিছতে আপোনাৰ যোৰহাট বান সাহায্য হৈছিল তেতিয়া লগ পাইছোঁ ইমানে পাইছোঁ জুবিন দাক কিন্তু যিকেইটা টাইমত পাইছোঁ কিন্তু জুবিন দাক এনেকুৱা নালাগে যে ইমান ডাঙৰ ছিংগাৰ বুলি হিচাপে নালাগে ইমান মানে ইমান ডাঙৰ ছিংগাৰ লিখা নালাগে ইমান নৰ্মেল থাকে চবৰ লগত মাত বোল দিয়ে চবকে মাত দিয়ে সেইটো মোৰ ভাল লাগে মানে একচুৱেলি ছিংগাৰ হ'লে তেনেকুৱা হ'ব লাগে জুবিন দা লিখা হ'ব লাগে ছিংগাৰ তাত অনুষ্ঠান কৰিছিলোঁ জুবিন দা আছিলে মই আছিলোঁ আৰু মাইকেল পাটৰ আছিলোঁ আমি তিনিটা অনুষ্ঠান কৰিছিলোঁ মোৰ একদম ক'বলৈ গ'লে এইটো একদম মানে মোৰ আজিৰ তাৰিখৰ মোৰ যে এনেকুৱা লাগে মই তাৰমানে এটা ভগৱানৰ লগত যে মই শ্ব' কৰিলোঁ আজিৰ তাৰিখত এনেকুৱা অনুভৱ হয় একেটা ষ্টেজতে ষ্টেজতে শ্ব' কৰিব পালোঁ এইটো মোৰ কাৰণে বহুত মানে আজি মানে নিজকে ভাল লাগে মোৰ এটা এলবাম কাম চলি আছিলে ঝুলি এলবামৰ কাম আছিলে মোৰ 6টা গান আছিলে আৰু 6টা গানৰ ভিতৰতে মোৰ লগত মোক সহায় কৰিছিলে আমাৰ নকছাৰীৰ জগত দা বুলি মোৰ দাদা এজন আছিলে তেখেতে মানে গান কেইবাটা লিখিছিলে তাৰপিছত মোক সুধিলে গান এটা কাম কৰোঁ আহক হ'লে মই বোলো ঠিক আছে মোৰো গান আছিলে দুটা গান আমি ল'লোঁ আৰু বাকী 4টা গান মোৰ নিজৰ আছিলে তাৰ ভিতৰত মই ক'লোঁ কি জুবিন দাক মই এটা গান গোৱাবলৈ মোৰ খুব ইচ্ছা এটা আছে বুলি কৈছোঁ তাৰপিছতে ঠিক আছে বুলি ক'লে গান আমি চিলেকশ্যন কৰিলোঁ এই দাদাৰ গানটো মানে চিলেকশ্যন কৰা হ'ল গানটো অকণমান মানে ইফালে লিখি হৈছিলে আমি গানটো বাকীটো মই নিজেই সজাই দিলোঁ কি ঝোলা লিখিছিলোঁ মইতো ঝুলি কৰিলোঁ সেই তেনেকুৱা কিছুমান ৱৰ্ডকেইটাও চেঞ্জ কৰিলোঁ সৰুটো একেই থাকিলে আৰু গানটো বহুত ধুনীয়া হৈছিলে তাৰপিছত আৰু কামটো আমি গৈ গুৱাহাটীত কৰিছিলোঁ গুৱাহাটী আপোনাৰ ৰাজ ষ্টুডিঅ' জু ৰোডত তাৰপিছতে তাত কৰিলোঁ তাৰপিছতে আৰু জুবিন দাক লগ পোৱা হ'ল আমাৰ